ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন। নীৰেণ ফুকনক সভাপতি, অঞ্জন চেতিয়াক সম্পাদকৰ দায়িত্ব। শ্ৰেষ্ঠ দল হিচাপে ৫০,০০০ টকাৰ চেক প্ৰদান ৰাজ্যিক সম্পাদক আদৰ্শ চৌধুৰী। ১৬ মে বৃহস্পতিবাৰে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত ডিব্ৰুগড় জিলা কাৰাটে ডু সন্থাৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়। এই সভাত জিলা কাৰাটে সন্থাৰ ৩ বছৰীয়া কাৰ্যকাল শেষ হোৱাত পুৰণা সমিতি ভংগ কৰি জিলা সন্থাৰ নতুন সমিতি গঠন কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে জিলা কাৰাটে ডু সন্থাৰ সভাপতি ধৰ্মেন্দ্ৰ দুৱৰাই। সভাৰ আৰম্ভণিতে জিলা কাৰাটে সন্থাৰ উপসভাপতি প্ৰয়াত ক্ৰীড়া সাংবাদিক শচীন্দ্ৰলাল ভূঞাৰ প্ৰতিচ্ছবিত মাল্য প্ৰদান আৰু বন্তি প্ৰজ্বলন কৰে সভাপতি ধৰ্মেন্দ্ৰ দুৱৰাই। ইয়াৰ পিছতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক নীৰেণ ফুকনে। সভাত বিগত সভাৰ কাৰ্য বিৱৰণী, সম্পাদকীয় প্ৰতিবেদন আৰু অডিট ৰিপৰ্ট সম্পাদকে দাখিল কৰে। সভাই সৰ্বসন্মতিক্ৰমে উক্ত প্ৰতিবেদন গৃহীত কৰে। সভাত উপস্থিত থাকে সদৌ অসম কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰী, ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া স্বামী শইকীয়া, বিশ্বনাথ জিলাৰ ক্ৰীড়া বিষয়া অংকুৰজ্যোতি পাঠক, জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি দীপুৰঞ্জন মাৰ্কাৰী, সদৌ অসম কাৰাটে সন্থাৰ পৰ্যবেক্ষক বাণীকান্ত বৰ্মন, ডিব্ৰুগড় জিলাৰ এথলেটিক্স বিভাগৰ সম্পাদক বিপুল চুতীয়া, জিলা কাৰাটে সন্থাৰ অধীনৰ সকলো একাডেমীৰ প্ৰতিনিধি আৰু কাৰ্যনিৰ্বাহক সদস্যসকল। সদৌ অসম কাৰাটে সন্থাৰ সাধাৰণ সম্পাদকৰ ভাষণত ডিব্ৰুগড় জিলাই শ্ৰেষ্ঠ জিলাৰ সন্মান লাভ কৰিছে বুলি ঘোষণা কৰে। এই সুবাদত আদৰ্শ চৌধুৰীয়ে ৫০,০০০ টকাৰ চেক জিলা সন্থালৈ আগবঢ়ায়। ৰাজ্যিক সম্পাদক আদৰ্শ চৌধুৰীয়ে ভাষণ প্ৰসংগত কয়, আমাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰ স্বামী শইকীয়া বাইদেউ, ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ আমাৰ ডিপ্ল' ৰঞ্জন মাৰ্কাৰী ছাৰ, তেখেতৰ বক্তৃতা শুনি আমাৰ সকলোৱে খুবেই আমাৰ ভাল লাগিল। কিবা এটা জাগ্ৰত কথা তেওঁৰ পৰা আমি শুনিবলৈ পালোঁ। আমাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰ বিশ্বনাথ, লগতে সকলো গণ্যমান্য ব্যক্তি, আমাৰ সকলো কাৰাটে প্ৰচাৰ কৰি থকা সকলো মেম্বাৰক, সকলো ইনষ্ট্ৰাক্টৰক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। যিহেতু বহুত বিশেষ কথা কোৱাৰ অভিজ্ঞতাও নাই, তথাপিও আজি ষ্টেট এছ'চিয়েশ্যনৰ ফালৰ পৰা কিছু বাৰ্তা লৈ আহিবলগীয়া হৈছে। প্ৰথমে মই ডিব্ৰুগড় জিলাক ধন্যবাদ দিব বিচাৰোঁ আৰু আমি ইয়াতেই আজি প্ৰথমেই ঘোষণা কৰি ল'ব বিচাৰোঁ যে আমাৰ শ্ৰেষ্ঠ জিলা ডিব্ৰুগড় ডিষ্ট্ৰিক্ট হয় আৰু তাৰ বাবে আমাৰ সভাপতি মহোদয়ে ৫০,০০০ টকাৰ এটা অনুদান আজি আমাক এখন চেক ইয়াতে দিবলৈ দি পঠাইছিল আৰু প্ৰথমে মই সেইটো দিয়ে মোৰ বক্তৃতা আৰম্ভ কৰিম। মই সভাপতি মহোদয়ক আজি অসম ৰাজ্যিক ক্ৰীড়া সন্থাৰ ফালৰ পৰা ৫০,০০০ টকাৰ এটা অনুদান সভাত সকলোৰে সন্মতিক্ৰমে চেনচেই নীৰেণ ফুকনক সভাপতি, চেনচেই অঞ্জন চেতিয়াক সাধাৰণ সম্পাদক আৰু নৱকুমাৰ শৰ্মাক কোষাধ্যক্ষ হিচাপে লৈ এখনি ২৯জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়। বিশিষ্ট ব্যক্তিৰ বহুমূলীয়া ভাষণত কাৰাটে উত্তৰণত এই সমিতিখনে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি মত পোষণ কৰে। সভাত জিলা ক্ৰীড়া বিষয়া স্বামী শইকীয়াই এনেদৰে কয়, আৰু ডিব্ৰুগড় জিলাত মই জইন কৰাৰ পূৰ্বে লখিমপুৰ জিলাত আছিলোঁ। লখিমপুৰ জিলাতো কাৰাটে ডু এছ'চিয়েশ্যন আছে, তেখেতসকলেও বহুত আগবাঢ়ি গৈছে। তাত আমাৰ সন্থা বহুত বেছি নাই, তথাপিও আজি ডিব্ৰুগড় জিলাত ১৯টা সন্থা এতিয়ালৈকে প্ৰত্যেকটো সমষ্টিতে হয়তো ১৯টা একোটাকৈ আছেই। আমাৰ টোটেল আছে ইয়াত 7টা সমষ্টি, এতিয়া 6টা হ'ল, চাবুৱা লাহোৱালটো হোৱাৰ কাৰণে আমাৰ 6টা হৈছে। প্ৰত্যেকটো সমষ্টিৰে 2-3টাকৈ আমাৰ সন্থা ইয়াত জড়িত হৈ আছে। আমি 19টাৰ ঠাইত আমি 50টাও কৰিব পাৰোঁ, কোনো ডাঙৰ কথা নহয়। কিন্তু সেই 19টাৰে যে আজি ৰাজ্যিক পৰ্যায়ৰ লগতে আমাৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খেলুৱৈসকল আগবাঢ়ি গৈছে। সঁচাকৈ ডিব্ৰুগড় জিলাত মই প্ৰথম যেতিয়া আহিছোঁ তাৰ আগতে মই শুনি আছিলোঁ ইয়াৰ খেলুৱৈসকল বহুত আগৰণুৱা, আৰু বিভিন্ন প্ৰান্তত আমি দেখোঁ যে আমাৰ খেলুৱৈসকল আগবাঢ়িব নোৱাৰাৰ কাৰণ হ'ল বহুত বিভিন্ন ভিতৰৰ এৰিয়াৰ ল'ৰা ছোৱালীসকলে আমাৰ খেলৰ বিষয়ে বহুতে নাজানে। আৰু কাৰাটেটো আমাৰ চাইনা জাপানত বেছি চলি আছিলে, কিন্তু এতিয়া আমাৰ অসমতো ইমান প্ৰসিদ্ধ হৈ গৈছে। সকলো খেলুৱৈসকলে কি খেলা, কাৰাটে খেলিব। সভাই নৱনিৰ্বাচিত সভাপতি আৰু সাধাৰণ সম্পাদককে প্ৰমুখ্য কৰি সমিতিখনক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।
সভাৰ শেষত নৱনিৰ্বাচিত সাধাৰণ সম্পাদক অঞ্জন চেতিয়াই শলাগৰ শৰাই আগবঢ়ায়। নিউজ ডেস্ক ৰিপৰ্ট, অলিম্পিয়া স্পৰ্টছ।